আদুৰিপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট। আহতজনক গুৰুতৰভাৱে আহত, সংকটজনক অৱস্থাত 4জনক জেএমচিএইচলৈ প্ৰেৰণ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত আদুৰিপাৰাত আজি দুপৰীয়া ভূমি বিবাদক কেন্দ্ৰ কৰি এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁওখনৰ সুমাৰ আলী নামৰ এজন লোকৰ মাটিৰ সীমাত থকা তামোলৰ গছসমূহ দুপৰীয়া ভাগত বলপূৰ্বক কাটি তহলি কৰিব ধৰাত সুমাৰ আলী পক্ষই বাধা প্ৰদান কৰাত চুবুৰীয়া কামাল উদ্দিন, হাবিব, আবুল কালাম আজাদ, ছাহজাহান আলী সহ আন এটা পক্ষই একাংশ ভাড়াতীয়া গুণ্ডা বাহিনীৰ লগত লৈ তেওঁলোকক লাঠি, দা, চোকা অস্ত্ৰৰে উপৰ্য কৰি আক্ৰমণ কৰে। এই আক্ৰমণত সুমাৰ আলী বয়স 55 বছৰ, 26 বছৰীয়া আমিৰ হামজা, 28 বছৰীয়া দেলবৰ হুছেইন, 51 বছৰীয়া জাৰফুল নেছা, 35 বছৰীয়া মফিদা খাতুন, 26 বছৰীয়া আজিবৰ আলী, 19 বছৰীয়া মহিবুৰ ৰহমান, 17 বছৰীয়া মিজানুৰ ৰহমান নামৰ লোকসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত আটাইকেইজনকে পৰিয়ালৰ লোকে ততাতৈয়াকৈ কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। ইয়াৰে সুমাৰ আলী, আমিৰ হামজা, দিলৱাৰ হুছেইন আৰু মফিদা খাতুনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। বৰপেটা ডিষ্ট্ৰিক্টৰ কাছমাৰা এৰিয়াৰ পৰা 8জনমান ফিজিকেল এছল্টৰ ৰোগী আমাৰ চন্তলী হস্পিটেলত লৈ আহে। আমি গোটেইকেইজন ৰোগীক পৰীক্ষা কৰিছোঁ আৰু পৰীক্ষা নিৰীক্ষাৰ অন্তত 4জন ৰোগীক আমি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি দেখা পাইছোঁ আৰু গোটেইকেইজন ৰোগীক আমি প্ৰাথমিক চিকিৎসা চন্তলী হস্পিটেলত প্ৰদান কৰিছোঁ আৰু 4জন ৰোগীক উন্নত চিকিৎসা আৰু পৰীক্ষা নিৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিছোঁ। ৰোগীকেইজনৰ নাম হ'ল সুমাৰ আলী 55 years old মেল, আমিৰ হামজা 26 years, মফিদা খাতুন 35 years আৰু দেলবৰ হুছেইন 29 years old মেল। আঘাতপ্ৰাপ্ত হৈছে, ইয়াৰ গোটেইকেইজন ৰোগী মূৰত আঘাতপ্ৰাপ্ত হৈছে। চ' ইয়াৰে সুমাৰ আলী নামৰ ৰোগীজন মানে নেজেল বন ফ্ৰেকচাৰ আৰু ছাছপেক্টেড ইণ্ট্ৰাক্ৰেনিয়েল হেমৰেজ বুলি ডাউট কৰা হৈছে। দেলবৰ আলী ৰোগীজন মূৰত বহুত বেগাত মূৰৰ দুটা জেগাত মানে স্কেল প্লেচাৰেশ্যন আছে আৰু ভিতৰত মানে ইণ্ট্ৰাক্ৰেনিয়েল হেমৰেজ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। বাট ফাইনেলি ইনভেষ্টিগেশ্যনৰ পিছত গোটেইখিনি ক'ব পৰা যাব। আজি মোৰ ঘৰত মানুহ আছিল, দুটা মানুহ ঘৰত আছিল আৰু মই যেমন বজাৰত আছিলোঁ, গোটেইকেইটা দূৰত আছিলোঁ। একজনে এক জেগাত কামত ব্যস্ত, সব কৃষক মানুহ মই কামৰ একজনে এক ব্যস্ত আছে। সিহঁতে কামাল পৰ্ব ছাৰ আজি কৰিছে আৰু কামাল পৰ্ব ছাৰ উদ্দিন আহমেদ আৰু হাবিব আবুল কালাম আজাদ, সিহঁতে 40টামান ডাকাইত ভাড়া কৰি লৈ গৈছে। সিহঁতে গণ্ডগোল কৰিব, আমাৰ লগতো ঘৰৰ মানুহ নাজানে। মোৰ ঘৰৰ মানুহ আছিল, মাইকী মানুহ আহিছিল ঘৰত আৰু মোৰ খুৰা আছিল ঘৰত। সংগঠিত হৈছে, সিহঁতে মোৰ তামোল গাছ ঠাছ লগাই মই বাঁহেদি বেৰা দি থৈ দিছোঁ। সিহঁতে টিনৰ পাত লৈ আহি, টিনৰ বেৰ বনাই আহি মোৰ ডাকাত ঠাকাত লৈ আহি মোৰ তামোল গাছ ঠাছ ভাঙি সিহঁতে মোৰ মাটিৰ ভিতৰত সীমা পেলি বেৰ দিব আহিছিল। মোৰ মানুহক 8জনক মাৰিছে। তাৰ অৱস্থা চিৰিয়াছ। তাৰমানে চন্তলী মেডিকেলত আহিছোঁ, এতিয়া 4জন চন্তলী মেডিকেলত ট্ৰিটমেণ্ট হৈ আছে আৰু 4জনক গুৱাহাটীত লৈ এফাৰ কৰিছে। মাৰিছে কামাল উদ্দিন আহমেদ আৰু হাবিব আবুল কালাম আজাদ আৰু সিহঁতৰ ডাকাইতৰ দল আছে 50টামান। ঢাপ, কোৰাল, ডেগাৰ আৰু বল্লক আৰক্ষীক জনাই ইয়াত চন্তলী মেডিকেলত লৈ আহিছোঁ। গুৰুতৰভাৱে আহত হৈছে, সেইকাৰণে চন্তলী মেডিকেলত থানাৰ জৰিয়তে চন্তলী মেডিকেলত আহিছোঁ। এতিয়া 4জনক ৰাখি দিছে আৰু 4জনক গুৱাহাটীলৈ ৰেফাৰ কৰিছে, গুৰুতৰভাৱে আহত হৈ আছে। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।